মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আন এটা বিগ পলিটিকেল নিউজ জনাব বিচাৰিছো যে ভোটাধিকাৰ সাব্যস্ত কৰিয়ে পৰাজয় স্বীকাৰ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পুনৰবাৰ কৈছো যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিয়ে পৰাজয় স্বীকাৰ কৰিছে এগৰাকী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ৰঞ্জিত কুমাৰ দাসৰ ফালৰ পৰা কোৱা হৈছে আমি কোনো পধ্যে নিৰ্বাচনত জয়ী হ'ব নোৱাৰো, আমি পৰাস্ত হোৱাটো খাটাং। এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে ৰঞ্জিত কুমাৰ দাসে। কিয় মন্ত্ৰীগৰাকীয়ে পৰাজয় স্বীকাৰ কৰিছে, কিয় এই কথা ক'বলগীয়া হ'ল, সকলোবোৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এনি টক্সৰ দৰ্শকক। এই মুহূৰ্তত জনাই আছো বিগ পলিটিকেল নিউজ। ভোটাধিকাৰ সাব্যস্ত কৰিয়ে পৰাজয় স্বীকাৰ কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আমি কোনো পধ্যে জিকিব নোৱাৰো, আমি জয়ী হ'ব নোৱাৰো, মন্তব্য ৰঞ্জিত কুমাৰ দাসৰ। ধুবুৰী লোকসভা সমষ্টিত আমি পৰাস্ত হোৱাটো খাটাং। খোলা খুলিকৈ কৈ দিছো আমি হাৰিম, মিছা কথা কৈ লাভ নাই। বৰপেটা গুৱাহাটীত আমি জিকিম, কিন্তু ধুবুৰীত আমি হাৰিম, এই মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে। ধুবুৰীত আমি জিকাৰ কোনো চান্স নাই, আমি জিকিব নোৱাৰো, এই মন্তব্য ৰঞ্জিত কুমাৰ দাসৰ। পুনৰবাৰ জনাইছো এই মুহূৰ্তত এনি টক্সৰ দৰ্শকক যে ভোটাধিকাৰ সাব্যস্ত কৰিয়ে পৰাজয় স্বীকাৰ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ৰঞ্জিত কুমাৰ দাসৰ ফালৰ পৰা কোৱা হৈছে আমি কোনো পধ্যে জিকিব নোৱাৰো, ধুবুৰী লোকসভা সমষ্টিত আমি পৰাস্ত হোৱাটো খাটাং। খোলা খুলিকৈ কৈ দিছো আমি হাৰিম, মিছা কথা কৈ লাভ নাই, আমি বৰপেটা লোকসভা সমষ্টিত জয়ী হ'ম, গুৱাহাটী লোকসভা সমষ্টিত জয়ী হ'ম, লাখ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ম, কিন্তু ধুবুৰী লোকসভা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম পৰাস্ত হ'ব, জাবেদ ইছলাম জয়ী হ'ব নোৱাৰে। এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই মুহূৰ্তত ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আমাৰ লগত আছে, কি কৈছে মন দি শুনক। ধুবুৰীটো হাৰিম, এইটো খোলা খুলি কথা কৈছো, কিন্তু ভোট বাঢ়িব, বিজেপিও আমি জিকাৰ কোনো সম্ভাৱনা নাই। পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ, সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ, কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব। যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে, ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ। কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম, আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে। মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব, 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত হ'ব। দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে। যুঁজটো মানে হ'ব, যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা, দ্বিতীয় পজিশ্যন থাকিব, কিন্তু কম্পিটিশ্যন নহয়। কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয়। গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব, বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব, কোকৰাঝাৰত 2.5 লাখ, পূৰ্বতে আছিল 2 লাখ, এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব। ধুবুৰীটো হাৰিম, এইটো খোলা খুলি কথা কৈছো, কিন্তু ভোট বাঢ়িব, বিজেপিও আমি জিকাৰ কোনো সম্ভাৱনা নাই। ধুবুৰীটো হাৰিম, এইটো খোলা খুলি কথা কৈছো, কিন্তু ভোট বাঢ়িব, বিজেপিও আমি জিকাৰ কোনো সম্ভাৱনা নাই। পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ, সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ, কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব। যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে, ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে ধুবুৰীটো হাৰিম, এইটো খোলা খুলি কথা কৈছো, কিন্তু ভোট বাঢ়িব, বিজেপিও আমি জিকাৰ কোনো সম্ভাৱনা নাই। পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ, সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ, কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব। যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে, ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ। কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম, আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে।
মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰি নিশ্চিত হ'ব। দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে। যুঁজটো মানে হ'ব, যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা, দ্বিতীয় পজিশ্যন থাকিব, কিন্তু কম্পিটিশ্যন নহয়। কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয়। গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব, বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব, কোকৰাঝাৰত 2.5 লাখ, পূৰ্বতে আছিল 2 লাখ, এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব। বাকী ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ, কিন্তু ভোট বাঢ়িব, ভোট বহুত বাঢ়িব। বিজেপিও আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই। বাকী ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ, কিন্তু ভোট বহুত বাঢ়িব, ভোট বহুত বাঢ়িব। বিজেপিও আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই। পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ। সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে, তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কাৰণ কিয়, যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ, কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব। যেতিয়াই সুবিধা হয়, বৰষুণ যে দিনভৰো আহি থাকে, ছাতি লৈ পেলাই যাতে আহে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ। কিমান আশাবাদী? আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম। আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ, সেইটো মিলি আহিছে। মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত হ'ব। দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে। যুঁজটো মানে হ'ব, যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা, দ্বিতীয় পজিশ্যন থাকিব, কিন্তু কম্পিটিশ্যন নহয়। কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয়। গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব, বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব, কোকৰাঝাৰত 2.5 লাখ, পূৰ্বতে আছিল 2 লাখ, এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব। বাকী ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ, কিন্তু ভোট বাঢ়িব, ভোট বহুত বাঢ়িব। বিজেপিও আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই। বাকী ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ, কিন্তু ভোট বাঢ়িব, ভোট বহুত বাঢ়িব। বিজেপিও আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই। পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ। সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে, তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কাৰণ কিয়, যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ, কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব। যেতিয়াই সুবিধা হয়, বৰষুণ যে দিনভৰো আহি থাকে, ছাতি লৈ পেলাই যাতে আহে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ। কিমান আশাবাদী? আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম। আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ, সেইটো মিলি আহিছে। মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত হ'ব। দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে। যুঁজটো মানে হ'ব, যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা, দ্বিতীয় পজিশ্যন থাকিব, কিন্তু কম্পিটিশ্যন নহয়। কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয়। গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব, বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব, কোকৰাঝাৰত 2.5 লাখ, পূৰ্বতে আছিল 2 লাখ, এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব। বাকী ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ, কিন্তু ভোট বাঢ়িব, ভোট বহুত বাঢ়িব। বিজেপিও আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই। বাকী ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ, কিন্তু ভোট বাঢ়িব, ভোট বহুত বাঢ়িব। বিজেপিও আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই। পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ। সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে, তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কাৰণ কিয়, যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ, কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব। যেতিয়াই সুবিধা হয়, বৰষুণ যে দিনভৰো আহি থাকে, ছাতি লৈ পেলাই যাতে আহে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ। কিমান আশাবাদী? আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম। আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ, সেইটো মিলি আহিছে। মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত হ'ব। দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে। যুঁজটো মানে হ'ব, যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা, দ্বিতীয় পজিশ্যন থাকিব, কিন্তু কম্পিটিশ্যন নহয়। কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয়। গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব,
বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু বহুত বাঢ়িব বিজেপিও আমি জিকাৰ কোনো সম্ভাৱনা নাই বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু বহুত বাঢ়িব বিজেপিও আমি জিকাৰ কোনো সম্ভাৱনা নাই পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলি ভোট কৰি 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত হ'ব দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে যুঁজটো মানে হ'ব যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা দ্বিতীয় পজিশ্যন থাকিব কিন্তু কম্পিটিশ্যন নহয় গুৱাহাটীত কম্পিটিশ্যন নহয় গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু বহুত বাঢ়িব বিজেপিও আমি জিকাৰ কোনো সম্ভাৱনা নাই বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু বহুত বাঢ়িব বিজেপিও আমি জিকাৰ কোনো সম্ভাৱনা নাই পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলি ভোট কৰি 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত হ'ব দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে যুঁজটো মানে হ'ব যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা দ্বিতীয় পজিশ্যন থাকিব কিন্তু কম্পিটিশ্যন নহয় গুৱাহাটীত কম্পিটিশ্যন নহয় গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু বহুত বাঢ়িব বিজেপিও আমি জিকাৰ কোনো সম্ভাৱনা নাই বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু বহুত বাঢ়িব বিজেপিও আমি জিকাৰ কোনো সম্ভাৱনা নাই পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলি ভোট কৰি 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত হ'ব দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে যুঁজটো মানে হ'ব যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা দ্বিতীয় পজিশ্যন থাকিব কিন্তু কম্পিটিশ্যন নহয় গুৱাহাটীত কম্পিটিশ্যন নহয় গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু বহুত বাঢ়িব বিজেপিও আমি জিকাৰ কোনো সম্ভাৱনা নাই বাকী ধুবুৰীটো হাৰিম
বিজুতে হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বাঢ়িব বিজুটো আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত হ'ব দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে যুঁজটো মানে হ'ব যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা দ্বিতীয় পজিশ্যন থাকিব কিন্তু কম্পিটিশ্যন নহয় কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয় গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বাঢ়িব বিজুটো আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বাঢ়িব বিজুটো আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত হ'ব দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে যুঁজটো মানে হ'ব যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা দ্বিতীয় পজিশ্যন থাকিব কিন্তু কম্পিটিশ্যন নহয় কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয় গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বাঢ়িব বিজুটো আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বাঢ়িব বিজুটো আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত হ'ব দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে যুঁজটো মানে হ'ব যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা দ্বিতীয় পজিশ্যন থাকিব কিন্তু কম্পিটিশ্যন নহয় কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয় গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বাঢ়িব বিজুটো আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বাঢ়িব বিজুটো আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ কিয়
যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে মানুহৰ কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত হ'ব দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে যুঁজটো মানে হ'ব যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা দ্বিতীয় পজিশ্যন থাকিব কিন্তু কম্পিটিশ্যন নহয় কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয় গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বাঢ়িব বিজেপিও আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বাঢ়িব বিজেপিও আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে মানুহৰ কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত হ'ব দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে যুঁজটো মানে হ'ব যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা দ্বিতীয় পজিশ্যন থাকিব কিন্তু কম্পিটিশ্যন নহয় কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয় গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বাঢ়িব বিজেপিও আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বাঢ়িব বিজেপিও আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে মানুহৰ কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলিব 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত হ'ব দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে যুঁজটো মানে হ'ব যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা দ্বিতীয় পজিশ্যন থাকিব কিন্তু কম্পিটিশ্যন নহয় কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয় গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব কোকৰাঝাৰত 2.5 লাখ পূৰ্বতে আছিল 2 লাখ এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বাঢ়িব বিজেপিও আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই বাকী ধুবুৰীটো হাৰিম এইটো খোলাখুলি কথা কৈছোঁ কিন্তু ভোট বাঢ়িব বিজেপিও আমি জিকাৰ কোনো মানে সম্ভাৱনা নাই পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ কিন্তু এই ভোটটো এবাৰ
পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব। যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ। কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে। মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলি ভোট কৰি 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত ৰূপে। দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে। যুঁজটো মানে সময় যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা, দ্বিতীয় পজিশ্যন থাকিব, কিন্তু কম্পিটিশ্যন নহয়। কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয়। গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব, বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব, কোকৰাঝাৰত 2.5 লাখ, পূৰ্বতে আছিল 2 লাখ, এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব। বাকী ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ, কিন্তু ভোট বাঢ়িব। বিজেপিটো আমি জিকাৰ কোনো সম্ভাৱনা নাই। বাকী ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ, কিন্তু ভোট বাঢ়িব। বিজেপিটো আমি জিকাৰ কোনো সম্ভাৱনা নাই। পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ। সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ, কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব। যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ। কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে। মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলি ভোট কৰি 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত ৰূপে। দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে। যুঁজটো মানে যুঁজটো হোৱাত হ'ব স্বাভাৱিক কথা, দ্বিতীয় পজিশ্যন থাকিব, কিন্তু কম্পিটিশ্যন নহয়। কম্পিটিশ্যন গুৱাহাটীত কম্পিটিশ্যন নহয়। গুৱাহাটীত প্ৰায় 4 লাখতকৈ অধিক ভোটত জিকিব, বৰপেটাত 3 লাখতকৈ অধিক ভোটত জিকিব, কোকৰাঝাৰত 2.5 লাখ, পূৰ্বতে আছিল 2 লাখ, এতিয়া 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব। বাকী ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ, কিন্তু ভোট বাঢ়িব। বিজেপিটো আমি জিকাৰ কোনো সম্ভাৱনা নাই। বাকী ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ, কিন্তু ভোট বাঢ়িব। বিজেপিটো আমি জিকাৰ কোনো সম্ভাৱনা নাই। পৰিয়ালে ছাতি লৈ পেলাই আহি ভোটদান কৰিলোঁ। সকলোৱে যাতে ছাতি লৈ পেলাই হ'লেও আহি যাতে ভোট প্ৰদান কৰে তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কাৰণ কিয় যিহেতু বৰষুণ আহি থাকে আৰু অসমত বৰষুণটো আমি দেখি আছোঁ, কিন্তু এই ভোটটো এবাৰ পাৰ হৈ গ'লে 5টা বাজি গ'লে তাৰপিছত ভোট প্ৰদান কৰাৰ সুবিধা নাথাকিব। যেতিয়াই সুবিধা হয় বৰষুণ যে দিনভৰো আহি থাকে ছাতি লৈ পেলাই যাতে আহে তাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই ৰাইজক আহ্বান জনাইছোঁ। কিমান আশাবাদী আমি এইটো পূৰ্বতে মই কৈছোঁ যে 3 লাখতকৈ অধিক ভোট আমি জয়লাভ কৰিম আৰু মইতো পূৰ্বতে যিমান ভোটৰ ফলাফল এনালিচিছ কৰি আহিছোঁ সেইটো মিলি আহিছে। মানুহে কয় যে ৰঞ্জিত দাসে কৈছে যে এইটো মিলি ভোট কৰি 3 লাখতকৈ অধিক ভোটত আমি জয়লাভ কৰিম নিশ্চিত ৰূপে। দাদা গুৱাহাটীত দেখা পোৱা গৈছে কংগ্ৰেছৰ লগত যুঁজ হ'ব বুলি একাংশই কৈ আছে। যুঁজটো মানে যুঁজটো 2.5 লাখতকৈ অধিক ভোটত কোকৰাঝাৰত জয়লাভ কৰিব। বাকী ধুবুৰীটো হাৰিম, এইটো খোলাখুলি কথা কৈছোঁ, কিন্তু ভোট বাঢ়িব। বিজেপিটো আমি জিকাৰ কোনো সম্ভাৱনা